কাৰ্বি আংলঙত 4-লেনযুক্ত নিৰ্মাণত দুৰ্নীতিৰ অভিযোগত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। ডবকাৰ পৰা ডিমাপুৰলৈ নিৰ্মাণৰত 4-লেনযুক্ত পথছোৱাৰ দুৰ্নীতিৰ খবৰ বিভিন্ন সংবাদ মাধ্যমৰ তথ্য সহকাৰে সবিস্তাৰে প্ৰকাশ হোৱাৰ পিছতো অসম চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমিকাক লৈ এতিয়া সৰব কাৰ্বি ছাত্ৰ সন্থা। ডিপুৰ স্থানীয় চেমছন সিং ইংকি মেমৰিয়েল পাৰ্কত প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনটোৱে কয় যে 4-লেনযুক্ত পথ নিৰ্মাণৰ নামত পৰিষদীয় বিষয়া কৰ্মচাৰী আৰু মণ্ডলে নিজৰ পৰিয়ালৰ নামত ভূমিৰ পট্টা কৰি কোটি কোটি টকাৰ লুণ্ঠন চলাইছে। কাৰ্বি ছাত্ৰ সন্থাৰ জেমছন গোটে এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত বিশেষকৈ ভূমি অধিগ্ৰহণৰ বিষয়াৰূপে থকা যুটীয়া সচিব টেনচিং ৰংপি আৰু মণ্ডলসকলক অতি শীঘ্ৰে সৰ্বস্তৰ দাবীত উত্তাল প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায়। আজি আমি এই চেমছন সিং ইংকি মেমৰিয়েল পাৰ্কত এই ৰোডৰ মাজত আমি ধাৰণা কৰাৰ মূল উদ্দেশ্যটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জইণ্ট ছেক্ৰেটাৰী মিষ্টাৰ টেনচিং ৰংপিক বৰ্তমান তেখেতক 4-ৱে স্পেচিয়েলি 4-ৱে ইনচাৰ্জটো দিয়া হৈছে। কালা বুলি কয়, কম্পিটেণ্ট অথৰিটি এণ্ড একুইজিশ্যন বুলি কয়। এখেতক অতি সোনকালে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে কালা পদৰ পৰা বহিষ্কাৰ কৰি দিব লাগে। লগতে তেখেতৰ আণ্ডাৰত বা অথৰিটিৰ আণ্ডাৰত কাম কৰা মণ্ডল SK ইয়াত জড়িত থকা যিমানবোৰ জড়িত থকা গাঁৱৰ মানুহৰ টকা খোৱা বা মাটি দখল কৰা হতক আইনমতে বিচাৰ কৰিব লাগে। নম্বৰ 1 পইণ্টটো মই ক'ব খুজিছোঁ যে তাহাঁতৰ ভুলটো বা টেনচিং ৰংপিৰ আদেশত যিটো মণ্ডল SK কেইটাই এই কাম কৰাটোৰ 1 নম্বৰ পইণ্টটো হৈছে মাটিৰ গৰাকী নজনাকৈ মণ্ডলহঁতে নিজৰ নামত, নিজৰ ফেমিলিৰ নামত বা নিজৰ ল'ৰা ছোৱালীৰ নামত নামটো দিয়া হৈছে। নম্বৰ 2 পইণ্টটো মই ক'ব খুজিছোঁ যে যদিহে কোনোবা মাটিৰ মালিক বা মাটিৰ গৰাকী যদি কম্পেনচেশ্যনৰ প্ৰতি যদি মণ্ডল SK কালাক যদি প্ৰশ্ন সোধে তেতিয়াহ'লে তাহাঁতে এই কম্পেনচেশ্যনটো হোল্ড কৰি দিয়ে বা বন্ধ কৰি দিয়ে। নম্বৰ 3 পইণ্টটো মই ক'ব খুজিছোঁ যে কিছুমান তেনেকুৱা আছে যে মাটিটো 4-ৱেত একচুৱেলি যোৱাই নাই। তেনেকুৱাৰ ক্ষেত্ৰতো এই কালায়ে এনেকুৱা ষড়যন্ত্ৰ ৰচনা কৰিছে। ছাপ'জ আপোনাৰ এই আমলখিৰ ব্লক 1 ব্লকটোত আপোনালোকে দেখা পাব যে আমলখিৰ পৰা বা নেশ্যনেল হাইৱেৰ পৰা 2 কিলোমিটাৰ নিলগত থকা ইৰিগেশ্যনটো আপোনালোকে দেখা পাব। ইৰিগেশ্যনটো একচুৱেলি 4-ৱেত পোৱাই নাই। আপোনালোকে কাগজত দেখা পাব যে এইখনটো আপোনাৰ ব্লক ছেকশ্যন 6ত ব্লকটোত দেখা পাব। আৰু তেনেকুৱা মাটি 4-ৱেত নোযোৱাকৈ তাহাঁতে জবৰদস্তি নাম লগোৱা আৰু আছে ৰং প্লেম প্লাম তাতে চিত্ৰনলা বুলি এটা কেমিকেল বনোৱাৰ ফেক্টৰী আছে। ছেম কেছ 2 কিলোমিটাৰ 4-ৱেৰ পৰা, কিন্তু ইয়াৰ নামো আপোনালোকে দেখা পাব। আৰু কিছুমান ক্ষেত্ৰতো আপোনালোকে মণ্ডলৰ দাদাগিৰি বা SKৰ দাদাগিৰি নিজৰ নাম লোকে দিয়া থাকে। সেইকাৰণে আমি ক'ব খুজিছোঁ বা আপোনালোকৰ এই মাধ্যমৰ যোগেদি ক'ব খুজিছোঁ যে তাহাঁতক অতি সোনকালে চৰকাৰে বা আমাৰ অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ডাঙৰীয়াই তাহাঁতক ইয়াৰ অফিচৰ পৰা বা মণ্ডল বা SKৰ পৰা চাকৰি খাই দিব লাগে। ডিপুৰ পৰা অশোক যাদৱৰ ৰিপৰ্ট, খবৰ 24/7।